নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল যদি আপোনালোকে মুকলি পদ্ধতিত কুকুৰা পালন কৰে তেনেহলে এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিওটোত মই আপোনালোকক জনাম যে মুকলি পদ্ধতিত কুকুৰা পালন কৰিলে বাৰিষাৰ সময়ত কি ভুল কৰিব নালাগে আৰু কুকুৰাবোৰক কেনেকৈ চোৱাচিতা কৰিব লাগে সেই বিষয়ে এই ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব আৰু বন্ধু বান্ধৱীসকল যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত এতিয়ালৈ ফলো কৰা নাই তেনেহলে মই মোৰ ইনষ্টাগ্ৰামৰ লিংক ডেসক্ৰিপচন বক্সত দি থৈছো সেই লিংকটো ক্লিক কৰি আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফলো কৰি দিব সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে মুকলি পদ্ধতিত কুকুৰা পালন কৰে তেনেহলে যেতিয়া বৰষুণ দি থাকে তেতিয়া সেইখিনি সময়ত কুকুৰাবোৰক আপোনালোকে বাহিৰত এৰি নিদিব যদি সেইখিনি সময়ত কুকুৰাবোৰক আপোনালোকে বাহিৰত এৰি দিয়ে তেতিয়া কুকুৰাবোৰ বৰষুণৰ পানীত কিটে যাৰ বাবে কুকুৰাবোৰৰ চৰ্দি জ্বৰ হয় আৰু লগতে যেতিয়া বৰষুণ এৰি দিয়ে তেতিয়াও লগে লগে কুকুৰাবোৰক বাহিৰত এৰি নিদিব যদি আপোনালোকে বৰষুণ এৰাৰ লগে লগে কুকুৰাবোৰক বাহিৰত এৰি দিয়ে তেতিয়া কুকুৰাবোৰে বাহিৰত লেতেৰা পানী খায় বৰষুণৰ পানী যদি বাহিৰত বাচন বৰ্তনত জমা হৈ থাকে বা কৰবাত নলা নৰ্দমাত জমা হৈ থাকে তেতিয়া সেই লেতেৰা পানীখিনি কুকুৰাবোৰে খায় আৰু তেতিয়াও কুকুৰাবোৰক বিভিন্ন বেমাৰে আক্ৰমণ কৰে সেই কাৰণে আপোনালোকে এই ভুলটো কেতিয়াও নকৰিব যেতিয়া বৰষুণ ৰৈ যায় তেতিয়া লগে লগে কুকুৰাবোৰক বাহিৰত এৰি নিদিব বৰষুণ এৰাৰ কিছু সময়ৰ পাছতহে কুকুৰাবোৰক বাহিৰত এৰি দিব আৰু বাহিৰত যেতিয়া পানীখিনি শুকাই যায় তেতিয়াহে কুকুৰাবোৰক আপোনালোকে বাহিৰত এৰি দিব বাৰিষাৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে দ্বিতীয়তে কুকুৰাবোৰক আপোনালোকে বাহিৰত দানা পানী খাবলৈ নিদিব মানে যেতিয়া বৰষুণ পৰি থাকে তেতিয়া কুকুৰাবোৰক আপোনালোকে ভিতৰত আবদ্ধ কৰি ৰাখিব আৰু ভিতৰতে সিহঁতক দানা পানী খাবলৈ দিব বাৰিষাৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ কৰি ৰাখিব বিচাৰিছে বা বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে তৃতীয়তে কুকুৰাবোৰক আপোনালোকে লেতেৰা বাচন বৰ্তনত দানা পানী খাবলৈ নিদিব বাৰিষাৰ দিনত যেহেতু বৰষুণ পৰি থাকে সেই কাৰণে বাচন বৰ্তনবোৰ সোনকালে লেতেৰা হয় সেই কাৰণে আপোনালোকে সেই বাচন বৰ্তনবোৰ সদায় পৰিষ্কাৰ কৰিব আৰু ভালকৈ পৰিষ্কাৰ কৰিব আৰু পৰিষ্কাৰ বাচন বৰ্তনত কুকুৰাবোৰক আপোনালোকে দানা পানী খাবলৈ দিব বাৰিষাৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 4 নম্বৰতে কুকুৰাৰ গৰালটো আপোনালোকে ভালকৈ পৰিষ্কাৰ কৰি ৰাখিব চাওক বন্ধু বান্ধৱীসকল বাৰিষাৰ দিনত কুকুৰাৰ গৰাল সোনকালে লেতেৰা হৈ যায় আৰু যদি আপোনালোকে কুকুৰাবোৰক আবদ্ধ কৰি ৰাখে তেতিয়া সেই গৰালটো সোনকালে লেতেৰা হৈ যায় আৰু যদি আপোনালোকে সেই লেতেৰা ঠাইতে কুকুৰাবোৰক ৰাখে তেতিয়া কুকুৰাৰ মাজত বিভিন্ন বেমাৰে আক্ৰমণ কৰে সেই বেমাৰসমূহ যেনে ইনফেকচিয়াছ ক্ৰয়জা ফাউল পক্স চিআৰডি ইত্যাদি সেই কাৰণে আপোনালোকে সেই ঠাইখিনি ভালকৈ পৰিষ্কাৰ কৰিব যদি কুকুৰাবোৰক থাকিবৰ কাৰণে আপোনালোকে চাং বনাই দিছে বা বাঁহ বান্ধি দিছে তেনেহলে সেই চাংটো আপোনালোকে ভালকৈ পৰিষ্কাৰ কৰিব আৰু সেই বাঁহত যদি সিহঁতৰ মল লাগি থাকে তেনেহলে সেই মলসমূহ তাৰ পৰা আঁতৰাই দিব সেই ঠাইখিনি আপোনালোকে ভালকৈ পৰিষ্কাৰ কৰি ৰাখিব আৰু তাত বীজাণুনাশক ভালকৈ স্প্ৰে কৰি থাকিব যদি বাৰিষাৰ দিনত কুকুৰাবোৰক আপোনালোকে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 5 নম্বৰতে কুকুৰাৰ দানা থোৱা ঘৰটোত আপোনালোকে পানী পৰিবলৈ নিদিব যদি দানা থোৱা ঘৰটোৰ টিং ফুটা থাকে বা চালি ফুটা থাকে তেতিয়া তাত পানী পৰিব আৰু দানাখিনি ভিজিব আৰু দানাখিনি ভেকুৰে ধৰিব সেই কাৰণে আপোনালোকে এইটো নজৰ ৰাখিব তাত যাতে পানী পৰিবলৈ নাপায় দানা থোৱা ঘৰটোত আপোনালোকে পানী পৰিবলৈ নিদিব আৰু দানাখিনি আপোনালোকে চাঙত উঠাই ৰাখিব আৰু এটা কথা আপোনালোকে মনত ৰাখিব বাৰিষাৰ দিনত নিগনিৰ উৎপাতটো বেছি হয় আৰু যদি নিগনিয়ে দানাখিনি জুঠা কৰি দিয়ে তেতিয়াও কিন্তু কুকুৰাৰ মাজত বিভিন্ন বেমাৰ দেখিবলৈ পোৱা যায় নিগনিৰ পৰাও কিন্তু আপোনালোকে সাৱধান হ'ব তেতিয়া আপোনালোকৰ দানাও নষ্ট হ'ব আৰু সেই নিগনিয়ে জুঠা কৰি দিয়া দানা যদি কুকুৰাবোৰে খায় তেতিয়া সিহঁতৰ মাজত বেমাৰেও দেখা দিব সেই কাৰণে আপোনালোকে সাৱধান হ'ব লাগিব বাৰিষাৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 6 নম্বৰতে কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে বৃদ্ধি কৰিব লাগিব সিহঁতক প্ৰাকৃতিক দৰৱ দিও আপোনালোকে সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে নাইবা ভেটেনেৰী দোকানৰ পৰা দৰৱ ক্ৰয় কৰি আনিও সিহঁতক খাবলৈ দিব পাৰে আৰু সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে যদি আপোনালোকে প্ৰাকৃতিক দৰৱ ব্যৱহাৰ কৰি সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব বিচাৰিছে তেনেহলে কুকুৰাবোৰক আপোনালোকে কেঁচা হালধিৰ ৰস সপ্তাহত একেৰাহে 3 দিন দিনত এবাৰ পানীত মিহলি কৰি খাবলৈ দিব কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে সিহঁতক আপোনালোকে আৰু এটা প্ৰাকৃতিক দৰৱ খাবলৈ দিব পাৰে এই প্ৰাকৃতিক দৰৱটো বনাবলৈ আপোনালোকে প্ৰায় 20 ৰ পৰা 22 গ্ৰাম কেঁচা হালধি ল'ব কেঁচা হালধি আপোনালোকে ভালকৈ খুন্দিব আৰু প্ৰায় 20 ৰ পৰা 22 গ্ৰাম আপোনালোকে কেঁচা হালধি ল'ব আৰু প্ৰায় আপোনালোকে 20 ৰ পৰা 22 গ্ৰাম কেঁচা আদা ল'ব আৰু হেতু খুন্দিব আৰু লগতে আপোনালোকে প্ৰায় 20 ৰ পৰা 22 গ্ৰাম তুলসী পাত ল'ব আৰু হেতু ভালকৈ খুন্দিব
তাৰ পাছত এই গোটেইখিনি আপোনালোকে ভালকৈ মিহলি কৰিব আৰু প্ৰায় আধা লিটাৰ পানীত আপোনালোকে এইটো উতলাব আৰু এই পানীখিনি আপোনালোকে তেতিয়ালৈ উতলাব যেতিয়ালৈ পানীখিনি আধা হৈ নাযায় আৰু যেতিয়া পানীখিনি আধা হৈ যাব তেতিয়া আপোনালোকে পানীখিনি জুইৰ পৰা বা গেছৰ পৰা নমাই দিব আৰু তাৰ পাছত আপোনালোকে এই দৰব মিহলি কৰা পানীখিনিত আকৌ প্ৰায় 2 পৰা 3 লিটাৰ পানী মিহলি কৰি দিব আৰু তাত আপোনালোকে প্ৰায় আধা চামুচ কলা নিমখ মিহলি কৰি দিব আৰু এইটো আপোনালোকে ভালকৈ মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব ৰাতিপুৱা সময়ত এইটো আপোনালোকে সপ্তাহত 2 দিন বা 3 দিন দিনত এবাৰ কুকুৰাবোৰক খাবলৈ দিব পাৰে ৰাতিপুৱা সময়টো খাবলৈ দিব পাৰে নাইবা সন্ধিয়া সময়টো খাবলৈ দিব পাৰে যদি বাৰিষাৰ দিনত কুকুৰাবোৰক আপোনালোকে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে সুস্থ ৰাখিব বিচাৰিছে তেনেহলে 7 নম্বৰতে কুকুৰাবোৰক আপোনালোকে যেটো গৰালত ৰাখে সেই গৰালটোৰ বাহিৰত মানে বেৰত আপোনালোকে তিৰপালৰ ব্যৱহাৰ কৰিব আৰু যেতিয়া বৰষুণ পৰে তেতিয়া আপোনালোকে তিৰপাল নমাই দিব এনে কৰিলে বৰষুণৰ পানী কুকুৰাৰ গৰালৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে আৰু কুকুৰাৰ গৰালত এমোনিয়া গেছৰ সৃষ্টি নহয় আৰু কুকুৰাও বৰষুণৰ পানীত ভিজিব নোৱাৰে যদি আপোনালোকে তিৰপালৰ ব্যৱহাৰ নকৰে তেতিয়া বৰষুণৰ পানী কুকুৰাৰ গৰালৰ ভিতৰত প্ৰৱেশ কৰে যাৰ বাবে কুকুৰা বৰষুণত তিতে আৰু সিহঁতৰ চৰ্দি জ্বৰ হয় আৰু লগতে বৰষুণৰ পানী পৰি তলৰ মজিয়া জেকি যায় যাৰ বাবে তাত এমোনিয়া গেছৰ সৃষ্টি হয় আৰু এই এমোনিয়া গেছটো হৈছে অতি ভয়ংকৰ গেছ এই গেছৰ বাবে কুকুৰাবোৰৰ ওজনো ভালকৈ বৃদ্ধি নহয় আৰু সিহঁতৰ মৃত্যু হয় সেইকাৰণে আপোনালোকে এই কথাটো মনত ৰাখিব বৰষুণ পৰি থকা সময়খিনিত আপোনালোকে তিৰপাল নমাই দিব আৰু যেতিয়া বৰষুণ এৰি দিয়ে তেতিয়া আপোনালোকে তিৰপালটো আকৌ ওপৰলৈ উঠাই দিব যাতে কুকুৰাৰ গৰালত যিখিনি গেছৰ সৃষ্টি হয় যিখিনি এমোনিয়া গেছৰ সৃষ্টি হয় সেইখিনি বাহিৰলৈ ওলাই যাব পাৰে যদি বাৰিষাৰ দিনত কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে তেনেহলে 8 নম্বৰতে যদি কেনেবাকৈ কোনোবাটো কুকুৰাক বেমাৰে আক্ৰমণ কৰে তেনেহলে সেই কুকুৰাটোক আপোনালোকে লগালগ তাৰ পৰা আঁতৰাই দিব মানে বাকি কুকুৰাবোৰৰ লগত আপোনালোকে তাক একেলগে নাৰাখিব তাক তাৰ পৰা আঁতৰাই দিব আৰু সেই কুকুৰাটোক আপোনালোকে বেলেগত ৰাখি চিকিৎসা কৰিব তাক আপোনালোকে এন্টিবায়োটিক খাবলৈ দিব পাৰে লিগজেন পাউডাৰ বা টেট্ৰাসাইক্লিন আৰু এন্টিবায়োটিকৰ লগত আপোনালোকে এমবিপ্লেক্স বি কমপ্লেক্স ভিটামিন মিহলি কৰি খাবলৈ দিব এই দৰবটো আপোনালোকে সেই বেমাৰী কুকুৰাটোক একেৰাহে 3 দিন দিনত এবাৰ পানীত মিহলি কৰি খাবলৈ দিব আৰু যদি সেই কুকুৰাটোৱে পানী খাবলৈ নিবিচাৰে তেনেহলে আপোনালোকে কি কৰিব সিৰিঞ্জত বা ড্ৰপাৰত সেই দৰবটো লব আৰু তাৰ মুখখন খুলি আপোনালোকে এই দৰবটো তাক খুৱাই দিব বাৰিষাৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 9 নম্বৰতে কুকুৰাৰ গৰালটোত পানী পৰে নেকি হেতু আপোনালোকে নজৰ ৰাখিব যদি কুকুৰাৰ গৰালটোত পানী পৰে তেতিয়া বৰষুণৰ পানীত কুকুৰাবোৰ তিতিব লগতে কুকুৰাৰ গৰালটোত এমোনিয়া গেছৰ সৃষ্টি হ'ব কাৰণ বৰষুণৰ পানী যেতিয়া মজিয়াত পৰিব তেতিয়া সেই ঠাইখিনি জেকিব আৰু তাত এমোনিয়া গেছৰ সৃষ্টি হ'ব সেইকাৰণে আপোনালোকে এই কথাটো ভালকৈ নজৰ ৰাখিব বাৰিষাৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে সুস্থ ৰাখিব বিচাৰিছে তেনেহলে 10 নম্বৰতে কুকুৰাবোৰক আপোনালোকে সজিনা গছৰ পাত আৰু কলপাত খাবলৈ দিয়ক ইয়াৰ পৰা কুকুৰাবোৰে প্ৰচুৰ পৰিমাণে ভিটামিন আৰু কেলছিয়াম লাভ কৰিব যাৰ বাবে কুকুৰাবোৰ সুস্থ থাকিব আৰু সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হ'ব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ